বস্তুৰ দাম বঢ়াইছে, পেট্ৰল ডিজেলৰ দাম বঢ়াইছে, সেইখিনিত চকু দিছে। কিন্তু এই দলংখনৰ ওপৰত গুৰুত্ব দিব লাগিছিল। কিয় গুৰুত্ব প্ৰশাসনৰ মানুহ কোনো নাই, যিহেতু ইপাৰে 4 লাইনৰ এজন মানুহ দিয়ে, সিপাৰে দিয়ে গাড়ী এটা ৱাইন কৰিবলৈ যাতে কিয় গুৰুত্ব নিদিল। গধুৰ যান বাহন যে বন্ধ কৰিব লাগিছিল, কিন্তু বন্ধ নকৰাৰ দুখত আজি এই দলংখন দুৰ্ভাগ্যজনক, সকলোৰে অসুবিধা হৈ গৈছে। সেইকাৰণে আমি এতিয়া জনাব বিচাৰিছোঁ, অসম চৰকাৰক জনাব বিচাৰিছোঁ, প্ৰশাসনক জনাব বিচাৰিছোঁ, যাতে এই দলংখন অতি সোনকালে মেৰামতি কৰাৰ ব্যৱস্থা কৰিব লাগে। আৰু কাষত যিখন 4 লাইনৰ যিখন দলং কাষতে নিৰ্মাণ হৈ আছিল, কিন্তু আজি মোৰ ঘৰ কাষতে আজি 3 বছৰ হ'ল সেই দলংখনৰ পোজ বনাইছিল, সম্পূৰ্ণ হৈ উঠিছিল। উঠাৰ পিছত কি কৰিলে, আকৌ পোজ ভাঙিছে, পোজ ভাঙি আকৌ ভাঙি কিন্তু লেহেমীয়া কাম চলাই আছে। যেতিয়া লেহেমীয়া কাম চলাবলৈ যাওঁতে 4 লাইনে আজি এই দলংখন কিয় গুৰুত্ব নিদিল। যেতিয়া এই দলংখনৰ গুৰুত্ব নিদিল, সেই কাষত যিখন নতুন দলং নিৰ্মাণ কৰি আছিল, সেই কাষত নিৰ্মাণ কৰি থকা দলংখন দ্ৰুত গতিত আগবঢ়াই সেই দলংখন ৰেডি কৰিব লাগিছিল। তেতিয়া এই দলংখন মেৰামতি কৰিব লাগিছিল, কিন্তু এই দলংখন মেৰামতি নকৰি কিন্তু এতিয়া এটাই আমি অনুৰোধ জনাইছোঁ, অতি সোনকালে এই দলংখন বনাই দিয়াৰ ব্যৱস্থা কৰিব লাগে। প্ৰশাসনকো অনুৰোধ কৰিছোঁ, চৰকাৰকো অনুৰোধ কৰিছোঁ, যাতে দলংখন অতি সোনকালে মেৰামতি কৰি দিবলৈ ৰাইজৰ চলাচল কৰা যাতে সুবিধা হৈ পৰে। এই গেমন দলংখন আপোনালোকৰ ভিডিঅ' দেখাইছে, যিহেতু এই গেমন দলংখন আজি মাজতে ভাগি পৰিলে, যিহেতু এখন ডাম্পাৰ কাৰণে যেনে তেনে প্ৰাণ ৰক্ষা হৈছে। যিহেতু আজি 20 দিন হৈছে এই দলংখনৰ জৰাজীৰ্ণ অৱস্থা, কিন্তু জৰাজীৰ্ণ অৱস্থাত কি কৰিছে, 4 লাইনে ওৱান ছাইড কৰি দিছিলে, ওৱান ছাইড কৰি ৰিপেয়াৰিং কৰিছিলে। ওৱান ছাইড কৰিবলৈ যাওঁতে দলংখনৰ ওপৰত গধুৰ যান বাহন 60খনৰ ওপৰতে লাইন পাতিছিলে। যেতিয়া লাইন পাতিছিলে, আমি মোৰ ঘৰৰ কাষতে, গভৰ্ণমেণ্ট ব্ৰিজৰ কাষতে, যিহেতু আমি ভয় খাইছিলোঁ যে এই দলংখনৰ অঘটন ঘটিব নেকি। যেতিয়া 1 ইয়েৰ কৰিবলৈ যাওঁতে, গধুৰ যান বাহন চলাচল কৰিবলৈ যাওঁতে এই দলংখন কমজুৰি হৈ গৈছিলে। কিন্তু 4 লাইনে কিন্তু এটা ভুল কৰিলে, যিহেতু 1 ইয়েৰ কৰিবলৈ যাওঁতে গধুৰ যান বাহন ইয়াত চলাচল বন্ধ কৰিব লাগিছিল, পাতলীয়া গাড়ী যাব লাগিছিল, তেতিয়া এই দুৰ্ঘটনা নহয়। যিহেতু এই দলংখন অসমৰ বাইপাছ, মানে যিহেতু যোৰহাটৰ পৰা আহে তিনিচুকীয়া, ডিব্ৰুগড়, ডিগবৈ এনেকুৱা যেতিয়া গাড়ী অহা যোৱা কৰে, মেইন এই দলংখনৰ যেতিয়া মাজতে ভাগি পৰিছে, কিন্তু সকলোৱে অসুবিধা হৈ গৈছে। যিহেতু কাষতে স্কুল কলেজ আছে, ল'ৰা ছোৱালীৰ কাৰণে অসুবিধা হৈছে। যিহেতু চৰকাৰে আৰু প্ৰশাসনে এই বস্তুটো গুৰুত্ব দিব লাগিছিল, যিহেতু এই দলংখন বহুত গুৰুত্বপূৰ্ণ দলং, কিন্তু গুৰুত্বপূৰ্ণ দলংখনৰ গুৰুত্ব নিদি, কিন্তু যিহেতু আমাৰ টুল গেটৰ পইচা লৈছে, ক'তো যাব নোৱাৰে, প্ৰত্যেকত টুল গেট লৈছে, কিন্তু এই দলংখনৰ গুৰুত্ব দিব লাগিছিল।